নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক গোটৰ প্ৰতিজন মহিলাৰ বাবে এটা ভাল খবৰ। প্ৰত্যেকজন মহিলাৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 10,000কৈ টকা। আত্মসহায়ক গোটৰ মহিলাৰ বেংক একাউণ্টত কেতিয়াও সোমাব 10,000কৈ টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। লগতে পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বাবে এটা ডাঙৰ খবৰ মুকলি আহিছে। পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰীৰ বেংক একাউণ্টত চৰকাৰে সোমাই দিব 18তম কিস্তি 4,000কৈ টকা। পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ মুকলি আহিছে। আপুনি পিএম কিষাণৰ হিতাধিকাৰী নেকি? লগতে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত হৈছে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। পিএম কিষাণৰ এটা ডাঙৰ খবৰ প্ৰকাশ পাইছে। অসমবাসীৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। পিএম কিষাণক লৈ জৰুৰী নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। এইবাৰ বহুতো কৃষকে পিএম কিষাণৰ ধনৰাশি নাপাব। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে আপুনি নাপাব পাৰে পিএম কিষাণৰ টকাসমূহ। পিএম কিষাণৰ ধন পাবলৈ কৰিব লাগিব কেইবাটাও গুৰুত্বপূৰ্ণ কাম। এইবাৰ ধন লাভৰ পৰা বঞ্চিত হ'ব 7 প্ৰকাৰৰ কৃষকসকলে। কোনে কোনে কৃষকে নাপাব পিএম কিষাণৰ ধনৰাশি? এটা পৰিয়ালৰ এজন ব্যক্তিহে পাব পিএম কিষাণ আঁচনিৰ সুবিধাসমূহ। পিএম কিষাণৰ ধন পাবলৈ হ'লে নিজৰ খেতি মাটি থাকিব লাগিব। আনৰ মাটিত খেতি কৰা লোকসকলে নাপাব পিএম কিষাণৰ ধনৰাশি। পিএম কিষাণৰ ধন লাভ কৰিবলৈ হ'লে আপোনাক কৰিব লাগিব EKYC। চৰকাৰে EKYC বাধ্যতামূলক কৰিছে, কিন্তু বহুতো কৃষকে EKYC কৰা নাই বুলি এটা ডাঙৰ আপডেট প্ৰকাশ পাইছে। EKYC আৰু ভূমি পৰীক্ষণ নকৰা সকলে নাপাব পিএম কিষাণৰ টকাসমূহ। চৰকাৰী চাকৰিয়ালৰ পৰিয়ালে লোকে নাপাব পিএম কিষাণৰ টকাসমূহ। পিএম কিষাণৰ ধনক লৈ এটা ডাঙৰ খবৰ। যদি আপোনাৰ পিএম কিষাণৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আপুনি EKYC বেংকৰ লগত আধাৰ লিংক লগতে আপুনি অতি শীঘ্ৰেই কৰি লওক এইকেইটা কাম। কিয়নো পিএম কিষাণৰ প্ৰতিজন হিতাধিকাৰী 18তম কিস্তি অতি শীঘ্ৰেই সোমাব। অহা মাহত পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ বেংক একাউণ্টত 4,000কৈ টকা সোমোৱাৰ সম্ভাৱনা আছে। অতি শীঘ্ৰেই কৰি লওক এই 3টা কাম, নহ'লে আপুনি পিএম কিষাণৰ টকাৰ পৰা বঞ্চিত হৈ পৰিব। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, 31 ডিচেম্বৰলৈকে PMAY আঁচনিৰ বৈধতা। চৰকাৰী ঘৰ লাভ কৰিবলৈ কেনেকুৱাকৈ আপুনি আবেদন কৰিব? 31 ডিচেম্বৰ আগতে চৰকাৰী ঘৰৰ বাবে আবেদন কৰক। এটা ফোন কলৰ মাধ্যমতে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ পোৱা নাই সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ। চৰকাৰী ঘৰৰ বৈধতা 31 ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে। চৰকাৰী ঘৰ লাভ নকৰা লোকৰ বাবে এটা ভাল খবৰ। পূৰ্বে চৰকাৰী ঘৰ লাভ নকৰা পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ। অসমৰ 1,30,000 লোকক দিয়া হ'ব পকী ঘৰ। ধনৰ পৰিমাণ 2,60,000লৈকে বৃদ্ধিৰ সম্ভাৱনা। PMAYMIS.gov.in অথবা PMAY.nic.in ৱেবছাইটত কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। ঘৰ লাভ নকৰাসকলে অফলাইন বা অনলাইন দুয়োটা পদ্ধতিতে কৰিব পাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। কি নথি পত্ৰ লাগিব এতিয়া আপুনি জানি লওক। এইকেইটা নথি হ'লে আপুনি চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব পাৰিব। হিতাধিকাৰীৰ বেংকৰ একাউণ্ট থাকিব লাগিব। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ ID কাৰ্ড থাকিব লাগিব। জাতিগত প্ৰমাণপত্ৰ, এক্টিভ মোবাইল নম্বৰ প্ৰয়োজন হ'ব। আয়ৰ প্ৰমাণপত্ৰ আৰু এখন ৰঙীন ফটো লাগিব। বেংক একাউণ্ট পোনপটীয়াকৈ ধন প্ৰদান কৰিব চৰকাৰে। আধাৰ কাৰ্ড নাথাকিলে কৰিব নোৱাৰিব চৰকাৰী ঘৰৰ বাবে আবেদন। লগতে পূৰ্বে তালিকাৰ পৰা বাদ পৰা সকলে এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। যদি আপোনাৰ আগতে চৰকাৰী ঘৰৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈ আছে কিন্তু আপুনি চৰকাৰী ঘৰ পোৱা নাই তেন্তে আপুনি এইবাৰ লাভ কৰিব চৰকাৰী ঘৰ। 2 কোটি ঘৰ অসমে লাভ কৰিব এইবাৰ 1,30,000 ঘৰসমূহ। হয়, আপুনি ঠিকেই শুনিছে, 3 কোটি চৰকাৰী ঘৰ দিয়াৰ বাবে চৰকাৰে আহ্বান জনাইছে, কিন্তু অসমে লাভ কৰিব 1,30,000 চৰকাৰী ঘৰ আৰু 1,30,000 চৰকাৰী ঘৰৰ বাবদ প্ৰত্যেকজন হিতাধিকাৰী লাভ কৰিব 1,30,000কৈ টকা। মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যদি চৰকাৰী ঘৰৰ বাবে আপোনাৰ কিবা প্ৰশ্ন কৰিব লগা থাকে বা কিবা জানিবলগীয়া থাকে এতিয়া আপুনি কল কৰক 1800-116-36 নম্বৰত। যদি চৰকাৰী ঘৰ আপুনি পোৱা নাই, যদি চৰকাৰী ঘৰৰ বিষয়ত আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি নথি পত্ৰ লাগিব, কিমান তাৰিখলৈকে বৈধতা আছে, সম্পূৰ্ণখিনি জানিব পাৰিব এইটো নম্বৰত যোগাযোগ কৰিলে। তাৰপিছত অসমবাসী ৰাজুক জনাইছে আমাৰ 3 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, অৰুণোদয় 3.0ক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ মন্তব্য কৰিছে। মহিলা সবলীকৰণে পৰিয়ালৰ তথ্য
সকলো মহিলাক চৰকাৰে স্বাৱলম্বী কৰিব আৰু সকলো মহিলাক স্বাৱলম্বী কৰাৰ বাবে চৰকাৰে এটা ডাঙৰ পন্থা হাতত লৈছে। ছেপ্টেম্বৰৰ পৰা অৰুণোদয় 3.0 অধীনত 20 লাখ নতুন হিতাধিকাৰী সংযোজন কৰা হ'ব আৰু যাৰ ফলত মুঠ হিতাধিকাৰীৰ সংখ্যা 47 লাখলৈ বৃদ্ধি হ'ব। হিতাধিকাৰীসকলে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ডৰ জৰিয়তে যোগ্যতা অৰ্জন কৰিব পাৰিব। যদি আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ, কিন্তু অহা মাহৰ পৰা 1 তাৰিখতে লাভ কৰিব অৰুণোদয় 3.0 আঁচনি। যদি আপুনি অৰুণোদয় আঁচনি পাবলৈ খোজে তেনে ক্ষেত্ৰত আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ড লাগিব, লগতে কেইবাটাও নথি পত্ৰ লাগিব, আপোনাৰ বেংক একাউণ্ট লাগিব। কি নথি পত্ৰ লাগিব আন এটা ভিডিঅ'ত সম্পৰ্কে জনাম। লগতে আপুনি অৰুণোদয় আঁচনি লাভ কৰা নাই, লগতে যিসকল ব্যক্তিৰ অৰুণোদয় আৰু অৰুণোদয় আঁচনিত বা অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে, সেইসকল ব্যক্তিয়ে যদি আগতে টকা পাইছিল এতিয়া টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰি জনাব, কিয়নো সেইসকল ব্যক্তিৰ বাবে এটা ভাল খবৰ মুকলি আহিছে। যিসকল ব্যক্তি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত কৰিছিল কিন্তু এতিয়া টকা পোৱা নাই, সেইসকল ব্যক্তি অহা মাহৰ পৰা আধাৰ কাৰ্ড আৰু আপোনাৰ ৰেচন কাৰ্ড লিংক কৰিব লাগিব অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত। যেতিয়া আপুনি অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত আপোনাৰ আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড লিংক কৰিব, লিংক কৰাৰ লগে লগে আপুনি 10 তাৰিখত লাভ কৰিব অৰুণোদয় আঁচনিৰ টকা। কিন্তু বহুতো মানুহে কিন্তু বা বহুতো মহিলাই অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিত নামটো অন্তৰ্ভুক্ত হৈ আছে কিন্তু টকাটো পোৱা নাই, কিয়নো সেইসকল মহিলাৰ অৰুণোদয় আঁচনিৰ ফৰ্মত বেলেগ মানুহে মোবাইল নাম্বাৰটো লিংক কৰি দিছে আৰু যাৰ জৰিয়তে কিন্তু আপুনি টকাটো পোৱাৰ পৰা বঞ্চিত হৈছে। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এটা মন্তব্য কৰিছিল যে 100টা ফৰ্মৰ লগত জাষ্ট এটা মোবাইল নম্বৰেই লিংক কৰিছে আৰু যাৰ জৰিয়তে আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত যদি নামটো অন্তৰ্ভুক্ত হৈছে তেনে ক্ষেত্ৰত কিন্তু তাৰ বাবে আপুনি টকাটো পোৱা নাই। যদি আপুনি অৰুণোদয় বা অৰুণোদয় 2.0 আঁচনিত আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত হৈছে আৰু আপুনি টকা পোৱা নাই তেনে ক্ষেত্ৰত নিশ্চয় কমেণ্ট কৰিব। আপোনালোকক অহা 1 তাৰিখৰ পৰা নিশ্চয় সহায় কৰা হ'ব আপুনি কেনেকুৱাকৈ আপোনাৰ অৰুণোদয় আৰু অৰুণোদয় 2.0 আঁচনিৰ লগতে আপোনাৰ ৰেচন কাৰ্ড আৰু আধাৰ কাৰ্ডটো লিংক কৰিব। তাৰপিছত অসমবাসী ৰাজ্যক জনাইছোঁ আমাৰ 4 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। গ্ৰাম্য অঞ্চলত আত্মসহায়ক গোটৰ 39,67,743 গৰাকী সদস্যলৈ 10,000কৈ টকা উদ্যোগ পুঁজি প্ৰদান কৰিব অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিষেক সম্পন্নকৈ পৰ্টেলত অন্তৰ্ভুক্ত কৰিছে সেইসকল মহিলাৰ নাম। অতি শীঘ্ৰে আপুনি চেক কৰি লওক। আপুনি কেনেকুৱাকৈ চেক কৰিব, ৰাতিপুৱাৰ ভিডিঅ'টো আপুনি সম্পূৰ্ণকৈ চেক কৰিব পাৰিব। আপুনি কেনেকুৱাকৈ চেক কৰিব, ক'ৰ পৰা চেক কৰিব লাগিব সম্পূৰ্ণকৈ জানিব পাৰিব। আপোনাৰ লিষ্টত নামটো অন্তৰ্ভুক্ত কৰা হৈছে নে নাই সেই আপোনালোকক সম্পূৰ্ণকৈ ষ্টেপ বাই ষ্টেপ দেখুৱাই দিম, কিয়নো আজিৰ দিনত কিন্তু চৰকাৰে এইসকল মহিলাৰ নাম অন্তৰ্ভুক্ত কৰিছে। লগতে প্ৰতিগৰাকী যোগ্য হিতাধিকাৰীক ন্যূনতম 25,000 টকাৰ বেংকৰ ঋণৰ লগতে হিতাধিকাৰীসকলক 12,500 টকা মূলধনী ৰাজসাহায্য প্ৰদান কৰা হ'ব। লগতে প্ৰতিজন হিতাধিকাৰীয়ে একেলগে অনুদান আৰু ৰাজসাহায্য আৰু ঋণ হিচাপে ন্যূনতম 47,500 টকা লাভ কৰিব সেইসকল মহিলাই। লগতে নগৰ অঞ্চলত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান নগৰৰ জৰিয়তে প্ৰায় 2.5 লাখ আত্মসহায়ক গোটৰ সদস্যক সামৰি লোৱা হ'ব। প্ৰত্যেকগৰাকী আত্মসহায়ক গোটৰ মহিলাৰ বাবে এটা ভাল খবৰ, অতি শীঘ্ৰে মহিলাৰ বেংক একাউণ্টলৈ চৰকাৰে সোমাই দিব 10,000কৈ টকা। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এটা ডাঙৰ পন্থা হাতত লৈছে। প্ৰথমতে চেক কৰক তালিকাত আপোনাৰ নামটো আহিছে নে নাই। আপুনি তালিকাটো কেনেকুৱাকৈ চেক কৰিব ৰাতিপুৱাৰ ভিডিঅ'টোত সম্পূৰ্ণকৈ জানিব পাৰিব। চ' বন্ধু বান্ধৱীসকল, আজিৰ মূল ভিডিঅ'খনত আপোনালোকক এইখিনি সৰু এটা ইনফৰমেশ্যন দিবলগীয়া আছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰমেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।